তো গাইজ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বেকাৰ চলিক গেলি। মানে গাইজ আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে বনাব লগা হ'ল। মানে আপোনালোকে মোক সুধি থাকে মই কি কৰোঁ, মোৰ ঘৰ ক'ত এইটো কুৱেশ্যন বহুতৰে আছে। মানে মোৰ ঘৰ ক'ত, কি কৰোঁ, তাৰপিছত মই কি পঢ়ি আছোঁ, মোৰ বয়স কিমান, আমাৰ ঘৰৰ ফেমিলি গোটাটো ফেমিলি না কোনোবা বেলেগ আছে, চব সুধি থাকে। তাৰমানে এতিয়া এই ভিডিঅ'টোত মই গোটাইখিনিতে কভাৰ কৰিম বুলি ভাবিছোঁ। এতিয়া চবৰে যদি এটা এটা কুৱেশ্যনৰ মই এনচাৰ দিওঁ তেতিয়াহ'লে একদম 1000টামান কুৱেশ্যন আছে। তো সেনেকৈ হ'লে মোৰ ভিডিঅ'টো 20 মিনিটমান হৈ যাব। 20 মিনিটমান হৈ গ'লে আমাৰ এটা আপলোড হওঁতে 3-4 দিনমান লাগব। মানে আমাৰ ইয়াতে নেটৱৰ্ক একদম শ্ল', জিঅ' শ্ল', এয়াৰটেলো শ্ল'। মই জানো কেনেকৈ ভিডিঅ' দিওঁ। তো আপোনালোকে ইমানখিনি ছাপোৰ্ট কৰিছে, সেইকাৰণে মই আপোনালোকৰ কথা ৰাখি কেনে ভিডিঅ'টো লৈ আহিলোঁ। চবৰে কুৱেশ্যনৰ এনচাৰ দিম, কিন্তু কোনি কি সুধিছে সেইটো মই ক'ব নোৱাৰিম। মানে বহুত টাইম লাগি যাব। সেইকাৰণে একদম শ্বৰ্টতে ভিডিঅ'টো শেষ কৰিম বুলি মই ভাবিছোঁ। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, না কি কয়? তো কিছুমানে সুধি থাকে মই কি কাম কৰোঁ, মই কি কৰি খাওঁ। মানে মই এই কাম কৰোঁ, ৰাতিপুৱা গৰু দিব আহিব লাগে। এইটো ঘৰৰে গৰু, ৰাতিপুৱা দিব আহিব লাগে। আৰু নেক্সট কুৱেশ্যন, কিছুমানে সোধে তুমি ইমান কিউট কিয়? মই ইমান কিউট কিয়? মাই ক'ব আমাৰ মা, মই ইমান কিউট কিয়? তই ইমান কিউট? আমাৰ ছাগাল চানাটোক ফটো এটা মাৰি দি গৈছো, সিহঁতক তোতকৈ হেঁতে বেছি হেনচাম বুলি ক'ব। নীলাখা মোৰ চিঠি লিখো কত কথা, তুমি মোৰ বেজাতি। এই হটচাতটো বোলে মোতকৈ বেছি থৌগ। কি থৌগ তই বগীয়া, তোক মাৰি ফেলাও ৰ। তই বোলে মোতকৈ বেছি থৌগ ঐ। অচাব্য কাণ ফালা চত দিম তোক। হিমো Come on, let's fight. Aja. আৰু নেক্সট কুৱেশ্যন, কিছুমানে সুধি থাকে তো নাই ইমান ফুল ভাল পাওঁ, ফুলডাল ইমান পতি কৰি ৰাখ, ফুলডাল অলপমান ভালকৈ দেখাবাচোন। মানে ফুলডাল এতিয়া দেখাব আহিছোঁ, যোৱাকালি বহুত বতাহ বৰষুণ গ'ল, ফুলগিলাতো সৰি গৈছে। তথাপি অলপমান মই দেখাই দিছোঁ ফুলডাল। এডাল হ'ল আমাৰ গোলাপ ফুল, এডালৰ তলত 2 ট্ৰেক্টৰ মাটি দিছে মায়ে, আৰু গোবৰ চোবাৰ আছে মাজত। গোলাপ ফুলকেইটা সৰি গৈছে বাৰু, 2-এটা আছে। এয়া এই গোলাপ ফুল, আৰু বাকীটো আমাৰ এই JJM জল জীৱন মিছন, তাতেই মই কাম কৰোঁ। আৰু এবাগে আছে জবা ফুল সৰা নাই, বতাহ বৰষুণত সিমান আছে জবা ফুল বহুতো। চাওক জবা ফুল মজা ন? এবাগে গোলাপ ফুলো আছে, গোটেই সৰা নাই। এই চাওক, এই তলত পানী লাগি আছে দেখছি না আগটো। এই চাওক। আৰু আমাৰ এবাগে বাউণ্ডেৰীৰ চাৰো চাইডে আমাৰ এইটো ফুল লগা যায়। এইটোক কয় কাঠাণ্ডা ফুল। চাব পাৰে কি থৌগ, কাৰোবাক লাগে এদিন নিব পাৰিব। ইয়ে লো তোমাৰে লিয়ে। তো গাইজ, মানে আমাৰ চেনেলত চবেই সোধা কুৱেশ্যনটো, মানে চবেই সোধে এইটো কুৱেশ্যন, তোমাৰ ঘৰ ক'ত, তুমি ক'ত থাকো? এতিয়া আমাৰ ঘৰ ক'ত, মই ক'ত থাকোঁ সেইটো এতিয়া ক'ব আমাৰ মায়ে। আমি ক'ত থাকোঁ মা? কি কম? আমাৰ গাঁও পূৰ্ণ হুমদুম, বৰলীয়া পশ্চিম পাৰ, আৰু আমাৰ কামৰূপ ডিষ্ট্ৰিক্ট, গাঁও পূৰ্ণ হুমদুম, পিন নম্বৰ 781-350। তো এইটো চবৰে মোষ্ট ডিমাণ্ডৰ কুৱেশ্যন, মানে এইটো কুৱেশ্যন চবেই সোধে। তো এনচাৰটোতো পালাকে, এতিয়া বলক আমি যাওঁ নেক্সট কুৱেশ্যনক গেলি। আৰু এটা চলি সুধছি তোৰ উদ্দেশ্য কি, আৰু তই ইউটিউব চেনেল খুলছা, ইনষ্টাগ্ৰাম খুলি কেনে ইউটিউব চেনেল খুলি কেনে কৰবে কি সুধছে। মই এতিয়া কওঁ মোৰ মনৰ কথা কি কৰিব খুজিছোঁ। মই মানে অলপমান আপোনালোকক হাঁহাব খুজিছোঁ, আৰু এই চেনেলকেইটাৰ জৰিয়তে আপোনালোকৰ ধৰি লওক কিবা দুখ হৈ আছে, মোৰ ভিডিঅ' চালি যাতে আপোনালোকৰ মুখত এটা ধুনীয়া হাঁহি আহে, সেইটো কৰিব চেষ্টা কৰিছোঁ। আৰু মানে সেইটো কুৱেশ্যনৰে অলপমান পাৰ্ট, মানে ধৰি লওক মই পইচা পোৱা হ'লে মানে মই দুখীয়াক ডনেট কৰি বহুত ভাল পাওঁ। এতিয়াতে মোৰ মনটো বহুত কোমল, মানে মই দুখীয়াক ডনেট কৰি ভাল পাওঁ। তো ইন ফিউচাৰো মোৰ মনটো সেনেকৈ থাকিব। তো মই ডনেট কৰিব চেষ্টা কৰিম, যিমান পাৰোঁ মানুহক সহায় কৰিব চেষ্টা কৰিম। আৰু মানে কেইটামানে কৈ থাকে আমাৰ গাঁওখন বোলে বহুত ধুনীয়া লাগে।
এখন গাঁও ধুনীয়াতো লাগে, শান্তি, বহুত শান্ত পৰিৱেশ আৰু চৰে দৰেও মাতি থাকে, বহুত ভাল লাগে। কিন্তু গাঁওখনত প্ৰব্লেমো সিমান আছে। মানে ধৰি লওক এতিয়া মই ভিডিঅ'টো যে কৰিছোঁ, ভিডিঅ'টো কৰিলে আপলোড দিব লাগিব, যাব লাগিব একদম এই লংকা, মানে নেটৱৰ্ক নাপায়। 1 নম্বৰ প্ৰব্লেম হ'ল সেই নেটৱৰ্ক নাপায়, বাকীতো ঠিক ঠাকে আছে। আৰু পইচা থাকিলে একদম মজা গাঁও, সঁচা কথা কৈছোঁ। আৰু বাকী দংগল চংগল আনিব খুজিছিলোঁ, নাই কাম নেদে। আৰু নেক্সট মানে চবৰে কমেণ্টত, মানে গোটেইকেইটা ভিডিঅ'ৰে কমেণ্টত থাকে এটা কমেণ্ট, মানে চবে কৈ থাকে মায়েৰৰ গলত কি, মায়েৰ হাঁহি আছে মাই নাকাটে, মায়েৰে গলত কি, মায়েৰে গলত খৰ হৈছে নেকি, চিকিৎসা কৰা নাই, কিছুমানেতো ঔষধ দি দিলাক লেখি। বাৰু তেওঁলোকে বয়াটো ভবা নাই, মই সেইটো গম পাইছোঁ, তেওঁলোকে ভালটোৱে ভাবছি, সৰুৰ ঔষধ দিছে। কিন্তু এইটো মাৰ খন নহয়, এইটো কি মায়ে নিজে ক'ব। মা ক। এইটো মোৰ স্কিনৰ প্ৰব্লেম হয়, এইটো এতিয়া ভাল হ'ল, বহুত টকা খেদালোঁ, এইবাৰ ভাল হৈছে। তে চাওক এতিয়া অলপমানো নাই, এতিয়া প্ৰায় নহয় হৈছে, দুদিনমানতো বহুত আছিল। কি হে, কি ইনকে হাঁহি আছে। আৰু মানে আমি যে ভিডিঅ' কৰোঁ ফেমিলিটো, কোন কোন তাতে আমাৰ গোটাইকেইটা মানুহ আমাৰ ফেমিলি নেকি, না কোন কোন আছে ভিডিঅ'ত, সেইটো সুধি থাকে। মানে আমাৰ ফেমিলি হ'ল এতিয়া আমাৰ মা, দেউতা, দাদা আৰু মই। আৰু বাকী আমাৰ নমলী মামী আহে ভিডিঅ' কৰিব, নমলী আমাৰ মামী হয়, যিটো আপোনালোকে চবচে বেছি ভাল পায় কিজানি, মই লাগে সেনেকুৱা অলপমান। নমলী আমাৰ মামী হয়, টিকু আমাৰ কাষৰে গাঁৱৰ ভাইদৰে হয় আৰু বাকী মিথুন আছিল, মিথুনটো একদম খাছ দোষ মোৰ, বেষ্ট ফ্ৰেণ্ড কৈ, ভাই কৈ, দোষ কৈ, চব সি মোৰ। এতিয়া সি দুদিনমানৰ কাৰণে বাহিৰত গৈছিল, এতিয়া আৰু আহি আছে ৰিটাৰ্ণ, আহিলে আপোনালোকে আৰু নতুনকৈ ভিডিঅ'ত দেখা পাব। বাকী নয়ন হ'ল আমাৰ ঘৰৰ কাষৰে, মানে এই কাষত সিহঁতৰ মিমাকতেৰ ঘৰ, সি মিমাকতেৰে থাকে। তো এহেঁতি আমাৰ ভিডিঅ'ৰ ফেমিলিৰ পৰিচয়। আৰু মই কি পঢ়োঁ, মই কি কৰোঁ, মোৰ বয়স কিমান, এইটোও কুৱেশ্যন বহুতৰে। মই পঢ়ছোঁ HSLC পাছ, মই HSLCৰ পৰা মই পঢ়া নাই, কাৰণ মই এইগিলা চাকৰি তাকৰি ট্ৰাষ্ট নকৰোঁ, কাৰণ আমি জেনেৰেল কাষ্টৰ কোনো চাকৰি তাকৰি নাই, এনেও চাকৰি নাপায়। আমাৰ দাদাই পঢ়ি কিনে কি কৰিছে, আকৌ চাকৰি তাকৰি নাই, সেইকাৰণে মই ভাবছোঁ কি মই বিজনেছ কৰিম। সেইকাৰণে এনে টাইম মাখান ৱেষ্ট কৰি কিনে, পইচা মাখান ঘৰৰ ৱেষ্ট কৰি কিনে লাভ নাই। কাৰণ যিখিনি মই জানো ক্লাছ 10 গ'লে পঢ়ি কিনে, মেট্ৰিক দি কিনে যিখিনি জানো, সেইখিনি দি মই ভাবোঁ বিজনেছ কৰিবৰ কাৰণে মজা, মই চলিব পাৰিম আৰু সেনেকুৱা লাগে মই যদি বিজনেছ কৰোঁ। তো বাকী মোৰ বয়স কিমান, মোৰ বয়স এতিয়া বৰ্তমান মোৰ বয়স 20। আৰু মই কৰোঁ কি, মই কৰোঁ কি, মোক দেখিলি লাগে নে মই কিবা কাম মিলিয়া বুলি, মই অকামিলিয়া। মোক ৰাতিপুৱা উঠলি বিচনাতে গালি পাৰে, ঐ অকামিলিয়া গছমূৰা উঠ, মোক ৰাতিপুৱা উঠলি মায়ে সেনেকৈ গালি পাৰে। আৰু কি মই কাম কৰিম, আৰু কামৰ কথা আহিলে যেতিয়া মই কৈ দিওঁ, এই আমাৰ কাষতে যি জেজিয়ামটো দেখা পায়, সেই জেজিয়ামটোৰ পৰা মই 6,500 টকা পাওঁ মাহত। বাকী মই চলাও কি, মই ইউজ কি কৰোঁ, মোৰ ঘৰত গাড়ী কি আছে, বাহন কি, এখানে মোৰ বাহন, এখানতে উঠি কেনে মই ওৰা লংকা ঘূৰি ফুৰোঁ, মানে পৃথিৱীৰ গোটাই পাকটোৱে মই ঘূৰিব খোজোঁ এখানেদি। কিন্তু গাড়ীখন বহুত মজা, মাইলেজো মজা দিয়ে। আৰু বাকী এখানত বাদেও আমাৰ ঘৰত আৰু এখন বাহন আছে, যিখন দাদাই লৈ গৈছে গুৱাহাটীক নিছি, সেইখনত থৈ যাব সি। চব মোৰে ৰাজত্ব। বাকী দাদাৰ কথা আহি গ'ল, যাতে দাদাৰ কথাটো অলপমান চিনাকি কৰি দিওঁ, দাদাও কি কৰে সেইটো কৈ দিওঁ। আমাৰ দাদা কাম কৰে GMCত, আৰু সিও ইউটিউব কৰে, ইউটিউব চেনেল আছে তাৰ ইউটিউব চেনেলত নাম আছে বগা আপা বুলি, ইনষ্টাগ্ৰামতো বগা আপা বুলি আছে, আপোনালোকে যাই কেনে চাৰ্চ কৰি কেনে চাব পাৰে, মজা ভিডিঅ' বনায়। বাকী আমাৰ ধৰ্ম কি, মই হ'লো হিন্দু, আৰু এইগিলা হিন্দু মুছলিম এইগিলা একো নাই, আমাৰ মনটো ভাল হ'লে হৈ গ'ল। এতিয়া মিথুন যেনে মুছলমান, কিন্তু সি মোৰ ভাই হেন একদম পুৰা খাচ একদম। যেনে সোণ আছে, সোণো সি মোৰ ভাল বন্ধু, 600 টকা দিবি আছোঁ, 6 মাহ ফোন ৰিচিভ কৰা নাই, ইমান খাচ আমি। কিন্তু আমাৰ এইগিলা হিন্দু মুছলিম বোলা একো সেই নাই, চব আমি ফ্ৰেণ্ড। তো চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু নেক্সট ভিডিঅ' আহি আছে, নেক্সট লং ভিডিঅ' আহি আছে। তো বলক নেক্সট কুৱেশ্যন। তো বাকী মানে এইটো কুৱেশ্যন সুধি থাকে, মানে কণ্টেণ্টগিলা আমি লিখি লওঁ না নিজে কিবা মনতে ভাবি কেনে বনাই দিওঁ। মানে আমাৰ এইগিলা কণ্টেণ্টটো ভাবা চিষ্টেম নাই, আমি যিকোনো এটা টপিক ভাবি লওঁ, ফাৰ্ষ্টৰ খিন্তি ষ্টাৰ্টিং খিন্তি আৰু ইণ্ডিং খিন্তি ভাবোঁ, মাজৰ খিন্তি মই নিজে কিবাকৈ বনাই দিওঁ। আৰু মানে ভাবাটোও ময়ে ভাবা যায়, আৰু বনোৱাটোও ময়ে বনোৱা যায়, খালি ডাইলগকেইটা কোৱা যায়।
মাই পিছত ধৰি কেমেৰা ধৰি আছে কৈছি বোলে মই মাও কেতিয়াবা এটা দুটা টপিক ভাবে আৰু এইটো নকলি বোলো কেতিয়াবা মায়ে এটা দুটা টপিক ভাবে আৰু বাকী আৰু সোধে এক্টিঙত কিবা ভুল লাগে নেকি কাবাৰ এক্টিংটো বেছিকে শিকাব লাগে নেকি মানে প্ৰথমতে বহুত লাগছিল নমলি মামিকো শিকাওঁতে বহুত টাইম লাগছিল মানে ধৰি লওক সিমান এটা ৰিয়েকশ্যন দিবা নাজানিছিল আৰু এতিয়া বহুতখিনি ইম্প্ৰুভ হৈছে বহুতখিনি জানা হৈছে মিথুনেও জানা হ'ল বহুতখিনি সি গুচি গ'ল তাৰপিছত ভিডিঅ' বনাব এৰি তাৰ যাব লগা হ'ল বাৰু এতিয়া সি আৰু নতুনকৈ আহিছে এতিয়া মানে গোটাকেইটাৰে ইম্প্ৰুভ হৈছে বহুতখিনি আৰু খালি নয়নৰ অলপমান এনেকুৱা অলপমান মানে ধৰি লওক কিবা এটা কথা ক'ব ধৰি লওক তুমি ক'ত যাবা সেইটো ক'ব তুমি ক'ত যাবা সেই চিষ্টেমৰ অলপমান আছে সেইকাৰণে তাক ভাল কৰিব লাগিব বাকী চবকে তো আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিল এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নেক্সট লং ভিডিঅ' আহি আছে গৰম গজা তো আপোনালোকে চাব বুলি আশা কৰিলোঁ